নমস্কাৰ ইয়া হল নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে বিগ ব্ৰেকিং নিউজ মণিপুৰত 576 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে জব্দ কৰিছে 54 কিলো ব্ৰাউন সুগাৰ জব্দ কৰিছে 154 কেজি ক্ৰিষ্টেল মেট ভাৰত ম্যানমাৰ সীমান্তৰ পৰা জব্দ হৈছে এই ড্ৰাগছখিনি মোৰেৰ সীমান্তৱৰ্তী অঞ্চলত লুকুৱাই থৈছিল ড্ৰাগছখিনি মণিপুৰ আৰক্ষী আৰু আসাম ৰাইফলছে চলাইছিল অভিযান এই ঘটনা সন্দৰ্ভত ম্যানমাৰৰ এগৰাকী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে আমি পুনৰ জনাইছো এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ মণিপুৰত 576 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে জব্দ কৰিছে 54 কিলো ব্ৰাউন সুগাৰ লগতে জব্দ কৰিছে 154 কিলো ক্ৰিষ্টেল মেট ভাৰত ম্যানমাৰ সীমান্তৰ পৰা জব্দ হৈছে ড্ৰাগছখিনি মোৰেৰ সীমান্তৱৰ্তী অঞ্চলত লুকুৱাই থৈছিল এই ড্ৰাগছখিনি মণিপুৰ আৰক্ষী আৰু আসাম ৰাইফলছে অভিযান চলাইছিল তাত এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ম্যানমাৰৰ এগৰাকী নাগৰিককো গ্ৰেপ্তাৰ কৰা হৈছে আমি কিছু আলোকচিত্ৰ আপোনালোকক দেখুৱাইছো ড্ৰাগছ সৰবৰাহৰ ট্ৰানজিট পইণ্টলৈ পৰিণত হৈছে সেই অঞ্চলসমূহ ইতিমধ্যে বহু ড্ৰাগছ আসক্ত যুৱকক লগতে ড্ৰাগছ সৰবৰাহ কৰা ব্যক্তিক কৰায়ত্ব কৰা হৈছিল কিন্তু তাৰ মাজতে বৃহৎ সফলতা এয়া 576 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে 1 কোটি 2 কোটি বা 100 কোটি 200 কোটি নহয় সৰ্বমুঠ 576 কোটি টকাৰ ড্ৰাগছ ডাঙৰ খবৰ মণিপুৰৰ পৰা আহিছে জব্দ কৰিছে 54 কিলো ব্ৰাউন সুগাৰ জব্দ কৰিছে 154 কিলো ক্ৰিষ্টেল মেথ লগতে আন বহু কিলোগ্ৰামৰ ড্ৰাগছ বা নিচাজাতীয় সামগ্ৰী ভাৰত ম্যানমাৰ সীমান্তৰ পৰা জব্দ হৈছে এই ড্ৰাগছখিনি মোৰে সীমান্তৱৰ্তী অঞ্চলত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে ইয়া দেখুৱাইছো আমি সেনা আৰক্ষীৰ বৃহৎ দলটোক যিসকলে এইসমূহ জব্দ কৰিছে আলোকচিত্ৰৰ লগতে ভিডিঅ' ফুটেজ আপোনালোকে দেখিছে টিভিৰ পৰ্দাত মণিপুৰ আৰক্ষী আৰু আসাম ৰাইফলছে তাত যৌথভাৱে অভিযান চলাইছিল ইতিমধ্যে ঘটনা সন্দৰ্ভত ম্যানমাৰৰ এগৰাকী নাগৰিককো গ্ৰেপ্তাৰ কৰা হৈছে তৃতীয়বাৰলৈ অসমলৈ আহিল ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান কাব্যঋষি নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছে জ্ঞানপীঠ বঁটা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মামণি ৰয়ছম গোস্বামীৰ পিছত নীলমণি ফুকনদেৱে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান লাভ কৰাত গৌৰৱান্বিত হৈ পৰিছে ৰাজ্যবাসী সূৰ্য হেনো নামি আহে এই নদীয়েদি এইখন নদীৰে নামি আহিছিল নীলমণি নামৰ মানুহজন মানুহ নহয় যেন এক অতল সত্তা আজি যেন সেই স্থিতপ্ৰজ্ঞ মহান সত্তাটোৰ বাবে মিলিছে গোলাপী জামুৰ লগ্ন অলপ আগতে আমি কি কথা পাতিছিলোঁ বুলি সোধা লোকজনৰ কথা আজি পাতি আছে সমগ্ৰ দেশে সমগ্ৰ অসমে কথা নহয় এয়া অসমীয়া সাহিত্যৰ জয়গান মঙলবাৰে আহিল সোণাৰু ফুলৰ দৰেই জাজল্যমান সেই খবৰ জ্ঞানপীঠ বঁটা জয় কৰিলে কবি নীলমণি ফুকনে আজি অসমীয়া সাহিত্য জগতক অধিক গৰিয়ান কৰি তুলিলে কবিগৰাকীয়ে আমি আনন্দিত আমি সুখী আৰু আমাতকৈও দেউতাই আজি এই বিয়লি বেলাত জ্ঞানপীঠ বঁটা পোৱাটো দেউতাৰ লগতে অসমবাসীও নিশ্চয় গৌৰৱান্বিত হ'ব আগতেই পোৱা হ'লে তেওঁ আৰু চাগে আনন্দিত হ'লেহেঁতেন কাৰণ এতিয়া দেউতাৰ মানসিক শাৰীৰিক অৱস্থাটো অতি দুৰ্বল তথাপিও আমি ভাবোঁ তেওঁ অনুধাৱন কৰিব পাৰিব আনফালে কবিগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে তেওঁৰ সহধৰ্মিনীয়ে ছাৰে কি কৈছে ছাৰে কৈছে ভাল খবৰ ইমান ফোন আহিছে ফোন মানে ধৰি মই তৎ পোৱা নাই তেনেকৈ আনন্দও পাইছোঁ 60ৰ দশকৰ পৰাই অসমীয়া কবিতা জগতক সমৃদ্ধ কৰি আহিছে কাব্যঋষি নীলমণি ফুকনে প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ অপূৰ্ব চিত্ৰায়নৰ দ্বাৰা নতুন শৈলীৰে অসমীয়া কবিতাক চহকী কৰিছে এইগৰাকী বটবৃক্ষস্বৰূপ কবিয়ে কবিতাৰ মাজেদি সমাজ আৰু বাস্তৱক অতি সচেতনভাৱে তুলি ধৰে নীলমণি ফুকনে সকলো দিশৰ বিচাৰত অতি সুযোগ্য এজন ব্যক্তিক জ্ঞানপীঠ বঁটা আজি দিয়া হ'ল মই অত্যন্ত আনন্দিত মই ভাবোঁ আমাৰ সময়ৰ বিশ্বৰ শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত নীলমণি ফুকন অন্যতম আৰু এইজন মানুহক এই সন্মান দিয়াৰ কাৰণে আমি সকলোৱেই গৌৰৱান্বিত হৈছোঁ অসম তথা অসমৰ জাতীয় জীৱনৰ বাবে এটা অত্যন্ত
আনন্দৰ সংবাদ এয়ে যে আমাৰ সাম্প্ৰতিক কালৰ সৰ্বোচ্চ কবি ব্যক্তিত্ব নীলমণি ফুকনে এইবাৰ ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা লাভ কৰাৰ সংবাদ আমি পাইছোঁ। কবি নীলমণি ফুকনে তেখেতৰ অসমীয়া ভাষাৰে লিখা কবিতাৰে ভাৰতীয় কবিতাক ভাৰতীয় সাহিত্যক সমৃদ্ধ কৰি আহিছে। 13খন কবিতা পুথিৰে অসমীয়া সাহিত্যক চহকী কৰা নীলমণি ফুকনে শিল্প কলা বিষয়ক কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। পাতি সোণাৰুৰ ফুল আৰু পাহৰিব নোৱাৰিলো যি তেওঁৰ দুখন আত্মজীৱনীমূলক গ্ৰন্থ। 1979 চনত ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই অসমীয়া সাহিত্যিক হিচাপে প্ৰথমবাৰৰ বাবে লাভ কৰিছিল জ্ঞানপীঠ বঁটা। তাৰ পিছত 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল যশস্বী সাহিত্যিক মামণি ৰয়ছম গোস্বামীয়ে। মঙলবাৰে তৃতীয়গৰাকী অসমীয়া সাহিত্যিক হিচাপে জ্ঞানপীঠ বঁটা জয় কৰিলে কবি আৰু কলা সমালোচক নীলমণি ফুকনে। 1981 চনত কবিতা শীৰ্ষক কাব্যপুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল নীলমণি ফুকনে। 1990 চনত তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। 1991 চনত ছগনলাল জৈন বঁটা, 1997 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু 2002 চনত সাহিত্য অকাডেমীৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমীৰ ফেলো প্ৰদান কৰা হয়। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল যুৱ কংগ্ৰেছী নেতা তথা কুখ্যাত ড্ৰাগছ মাফিয়া ইফু। এনকাউণ্টাৰত গুলীবিদ্ধ হোৱাৰ পিছতে কুখ্যাত ড্ৰাগছ মাফিয়াটোক কৰায়ত্ব কৰে নগাঁও আৰক্ষীয়ে। বিগত 20 বছৰে নগাঁৱত হত্যা, অপহৰণ আৰু ড্ৰাগছৰ বেহাৰ জৰিয়তে সন্ত্ৰাসৰ সৃষ্টি কৰা ইফু আছিল এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ অতিশয় ঘনিষ্ঠ। আনন্দ মিশ্ৰ বাহিনীৰ জালত পৰিল ইফু। নগাঁৱৰ সন্ত্ৰাস ইফু গুলীবিদ্ধ। যুৱ কংগ্ৰেছী ইফুৰ মূৰত কোন প্ৰাক্তন মন্ত্ৰীৰ আশীৰ্বাদ? আমি যোৱাটো লোকসভা নিৰ্বাচনত আমি দেখিছিলোঁ যে আমাৰ যিগৰাকী সাংসদৰ তেওঁ ৰেলীত গাড়ী ড্ৰাইভিং কৰি আছিলে। তেনেকুৱা যিবোৰ মানুহ আছে, কোনবোৰ দলৰ লগত ছত্ৰছায়াত থাকি পেলাই তেওঁলোকে ইমানখিনি কৰিব পাৰিছে। প্ৰথমতে নগাঁও আৰক্ষীক ধন্যবাদৰ পাত্ৰ, কাৰণ নগাঁৱৰ বৰ বহুদিনীয়া এটা সন্ত্ৰাস, যি সন্ত্ৰাসে নগাঁৱৰ সাধাৰণ ৰাইজক যি ধৰণে অত্যাচাৰৰ সন্মুখীন হৈছিলে। হয়, বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত নগাঁৱত বহু অপৰাধজনিত কাৰ্যকলাপৰ সৈতে জড়িত হৈ নগাঁওবাসীৰ মাজত সন্ত্ৰাসৰ আন এক নাম হিচাপে পৰিচিত হৈ পৰিছিল ইফু। 2016 চনৰে পৰা নগাঁও আৰক্ষীৰ মষ্ট ৱান্টেডৰ তালিকাত স্থান লাভ কৰা ইফুক গ্ৰেপ্তাৰ কৰাত বাৰে বাৰে বিফল হৈছিল নগাঁও আৰক্ষী। কিন্তু মঙলবাৰে নিশা নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত চহৰখনৰ আজাদ নগৰত চলা এক অভিযানত গুলীবিদ্ধ হৈ পৰিল ইফু। উদ্ধাৰ হ'ল হেৰইন, গাঞ্জা আৰু নিচাজাতীয় ঔষধ। এসময়ত ক্ষমতাৰ বলত বলিয়ান হৈ গুণ্ডামীৰে নগাঁওবাসীক অতিষ্ঠ কৰা ইফু এতিয়া লেবেজান হৈ পৰি আছে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত। ইফুক গ্ৰেপ্তাৰ কৰি আনন্দ মিশ্ৰই ক'লে, আইনতকৈ অপৰাধীৰ হাত কোনো কাৰণতে দীঘল হ'ব নোৱাৰে। আনহাতে ইফুক গ্ৰেপ্তাৰৰ পিছতেই নগাঁৱত আনন্দৰ বন্যা বৈছে। এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ সৈতে সঘনে দেখিবলৈ পোৱা ইফু পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত আছিল যুৱ কংগ্ৰেছৰ পিয়াগুম নেতা। ইফুৰ সম্পৰ্ক আছিল বৰ্তমানৰ কেইবাগৰাকী বিধায়ক তথা সাংসদৰ সৈতেও। বিগত চৰকাৰৰ কাৰ্যকালত এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে বিগত কংগ্ৰেছ চৰকাৰৰ 15 বছৰীয়া কাৰ্যকালত অবাধে অপৰাধ সংঘটিত কৰি সমগ্ৰ নগাঁও সন্ত্ৰাসিত কৰা ইফুক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ আনন্দ মিশ্ৰ বাহিনী। উল্লেখযোগ্য যে বিগত 2019 চনৰ লোকসভা নিৰ্বাচন আৰু 21 বিধানসভা নিৰ্বাচনতো কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল ইফুৱে। নগাঁও চহৰৰ বৰবজাৰ, ঢাকাইপট্টি আদি অঞ্চলত ব্যাপক গুণ্ডাৰাজ চলোৱা ইফুক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই নগাঁৱত আনন্দৰ বন্যা বৈছে। ইফুৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন 7গৰাকী ড্ৰাগছ মাফিয়াকো। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18, অসম নৰ্থ ইষ্ট। এতিয়া ক্ষোভৰ জুয়ে দহিছে নাগালেণ্ডৰ মন জিলাৰ ৰাইজৰ মন। সেনাৰ ভয়ংকৰ এম্বুচত কোনোৱে যদি হেৰুৱাইছে পুত্ৰক, কোনোৱে আকৌ হেৰুৱাইছে ভাতৃ স্বামীক। আপোনজনক হেৰুৱাৰ বেদনাৰে এতিয়া ন্যায়ৰ অপেক্ষাত নাগালেণ্ডবাসী।
মনত ক্ষোভৰ জুই নালাগে টকা লাগে ন্যায় Life cannot be bought by money. We don't want anything. We don't want anything. We want justice. We don't want money. We don't want anything. একেলগেই জন্ম একেলগেই মৃত্যু অকালতে বিধৱা হ'ল হকাবৰ পত্নী আপোনজনক হেৰুৱাৰ অন্তহীন বেদনা হেনাৰ গুলি বাৰুদে সাৰখাৰ কৰি গ'ল মনবাসীৰ মন শনিবাৰে নিশা কাল অমানিশা নামি আহিল 14জনকৈ নগা যুৱকৰ পৰিয়াললৈ সকলোৱে ৰৈ আছিল কয়লা খনিত কাম কৰিবলৈ যোৱা 14জন যুৱকলৈ কিন্তু ঘূৰি নাহিল আহিল হেই অনাকাংক্ষিত খবৰটো কামৰ পৰা ঘৰলৈ উভতাৰ মাজ বাটতে হেনাৰ গুলিয়ে ঠকা হৰকা কৰি গ'ল 14জনকৈ নিৰীহৰ বুকু ৰক্তাক্ত হৈ পৰিল তিৰু আৰু অটিং বস্তিৰ মাজৰ লুংলুঙীয়া পথ পৰি ৰৈছিল 14জনকৈ তেজাল নগা যুৱকৰ ৰক্তাক্ত নিথৰ দেহ We never expect that this day we will witness this kind of day. So, what I want to say is we want justice for my brothers. হেনাৰ নিৰ্বিচাৰ গুলি চালনাত কোনোৱে যদি পুত্ৰক হেৰুৱাইছে কোনোৱে আকৌ হেৰুৱাইছে ভাতৃ আৰু স্বামীক হেনাৰ ভয়ংকৰ এম্বুছত কৰুণ মৃত্যুক আঁকোৱালি লৈছিল 10 দিন পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা হকাপে 25 নৱেম্বৰত হকাবৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা এইগৰাকী মহিলাৰ জীৱনলৈ এতিয়া নামি আহিল ঘোৰ অমানিশা 25 নৱেম্বৰত এনেকা ছাতি হৈছে আৰু মই যোনটো ছাতি কৰিকে নাই তাই হাজিৰা কৰি আছে কাম একো নাই এতিয়াতো তাই হাজিৰা কৰা মানুহ আছে আনহাতে পৃথিৱীলৈ একেলগে আহি একেলগেই গুচি গ'ল দুই ভাতৃয়ে হেনাৰ আক্ৰমণত অকাল মৃত্যুক আঁকোৱালি ল'লে থাৱাং কন্যাক আৰু লাৱাং কন্যাক নামৰ দুই যমজ ভাতৃয়ে একমাত্ৰ উপাৰ্জনকাৰী দুই যমজ সন্তানক হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে এইটো দুৰ্ভগীয়া পৰিয়াল টকা পইচা একো নালাগে কেৱল ঘূৰাই লাগে যমজ সন্তানক Now ni amat asami kang matim ye ay. Now ni hasila lamang kami. Wanta la langpu ham te wan jiwang li. Ya, mama yok pong matang ay ko khiyang. Ko khi pam thu ma po. Now ni yong pong ay. Mama amat manyay po. Ama গৈছে বেছি কবলে নহাৰে পাঁচা দুইটা তো হাজিৰা কৰিবলৈ যাইছে এম্পুছ কৰি কিনা মৰাইছে একো পইচা নালাগে একো কম্পেনসেশন নালাগে পাঁচা দুইটা ফ্যামিলি মেম্বাৰ্সকে লাগে এতিয়া একেদৰে হেনাৰ এই ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল অটিং বস্তিৰ গিৰ্জাৰ যুৱ সভাপতি চি সোমাঙে পুত্ৰক হেৰুৱাৰ বেদনাত এতিয়া ক্ষোভত ফাটি পৰিছে চি সোমাঙৰ পিতৃ এটোতো আমি দুসৰা একো নালাগে কিমান জুন আমি চকৰা লৈ কিনা কিমান জুন মৰাই দিছে এটোতো তাইখান লাগা লাইফ আমি খান এটো লাগে কিলে এনোসেন মানুহ লগতে কিলে মৰাই দিয়া আছে ইপিনে হেনাৰ দ্বাৰা সংঘটিত বৰ্বৰ কাণ্ডক কাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ হেৰুৱা নিৰীহৰ কাপোৰ সলাই হেনাই উগ্ৰপন্থী সজোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ আত্মীয়ৰ Oh look, they were trying to hide. We have the proof, we have the evidence, we have the video with us. They were trying to take my brothers, hide करने, smuggle करने के वहाँ स्पॉट से लेकर जाकर वो लोग झूठ बोलने के लिए कर रहा था. केवल इमाने নহয় হেনাৰ এখন বাহনত কেইবাখনো নম্বৰ প্লেট থকা ঘটনাক লৈ এটা প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে And then वही नहीं था. हम लोग के पास evidence भी है कि वो लोग आर्मी का नंबर प्लेट में 2 दिन नंबर छपाया हुआ था. एक ऊपर निकालेगा तो नीचे में और एक होगा और निकलेगा तो नीचे में और एक होगा. वो भी है. हम लोग के पास वो भी evidence है. সকলো এতিয়া ন্যায়ৰ অপেক্ষাত ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্বীকাৰ কৰিছে হেনাৰ ভুল বুজাবুজিৰ বাবে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা কিন্তু মনবাসীৰ মন সাৰখাৰ কৰি যোৱা এই ঘটনাক সহজে ল'ব পৰা নাই নাগালেণ্ডবাসীয়ে অটিং বস্তিৰ পৰা গৌতম বৰা আৰু হানসেন কোঁৱৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধাৰাবাহিক গতিত আমি খবৰসমূহ জনাই থাকিম কিন্তু এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ পাছতে এক ব্ৰেকিং নিউজ যোৰহাট কাণ্ডত জড়িত আৰু এজনক কৰায়ত্ব কৰা হৈছে এই খবৰটো আমি কিছু সময়ৰ পাছতে আপোনালোকক জনাম কিন্তু এতিয়া আহিছো আন এক খবৰৰ মাজলৈ কলাক্ষেত্ৰত আজি প্ৰদান কৰা হয় হোমেন বৰগোহাঁই সাহিত্যিক পেঞ্চন ৰাজ্যৰ 23 গৰাকী বৰেণ্য সাহিত্যিকলৈ আগবঢ়োৱা হৈছে এই পেঞ্চন হোমেন বৰগোহাঁইৰ জন্মতিথিত সাহিত্যিক পেঞ্চন প্ৰদান অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰনোজ পেগু অৱশ্যে এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
এইটো পদক্ষেপ আমাৰ কাৰণে লিখকসকলৰ কাৰণে উঠা উদ্দীপনামূলক আৰু নতুন প্ৰজন্মই ইয়াৰ পৰা যাতে বেছি উদ্যমেৰে সাহিত্য সৃষ্টি কৰে তাৰ কাৰণে মই সকলোলৈ আহ্বান জনাইছোঁ লগতে বৰ্তমান যিকেইজনে এই সাহিত্যিক পেঞ্চন পাবলৈ সক্ষম হৈছে তেওঁলোকৰ পৰা আৰু ন সৃষ্টি হওক আৰু উঠি অহা প্ৰজন্মই তেওঁলোকতকৈ আৰু বেছি উদ্যমেৰে সাহিত্য সৃষ্টি কৰক তাৰ কাৰণে মই সকলোলৈ আহ্বান জনাইছোঁ ছাৰ অসমৰ সাহিত্য জগতখন আগবঢ়াই নিবৰ বাবে নৱপ্ৰজন্মলৈ কি আহ্বান জনাব কেনেকুৱা ধৰণে আগুৱাই যাব লাগিব আজিকালি এই ছায়েন্স টেকন'লজিৰ যুগত তেওঁলোকে এই মিডিয়াৰ যোগেদি সাহিত্য সৃষ্টিৰ কাৰণে আগবাঢ়ি আহিলে আমাৰ সাহিত্য আৰু বেছি চহকী হ'ব লগতে বিজ্ঞান বা তেনেকুৱা টেকন'লজিৰ জৰিয়তে প্ৰভূত সাহিত্য সৃষ্টি হ'ব বুলি মই আশা কৰোঁ যোৰহাট কাণ্ডত জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে মহানগৰীৰ পল্টন বজাৰৰ পৰা এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে সুশান্ত শৰ্মা নামৰ যুৱকজনক অনিমেশ ভূঞা হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগতে সুশান্তক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে পল্টন বজাৰ আৰক্ষীৰ পৰা যোৰহাট আৰক্ষীয়ে সমজি লৈছে সুশান্তক বৰ্তমানলৈকে 15 জনলৈ বৃদ্ধি পালে অনিমেশ হত্যাকাণ্ডত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা পুনৰ জনাইছো যোৰহাট কাণ্ডত জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে মহানগৰীৰ পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সুশান্ত শৰ্মা নামৰ যুৱকজনক অনিমেশ ভূঞা হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগতে সুশান্তক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে পল্টন বজাৰ আৰক্ষীৰ পৰা যোৰহাট আৰক্ষীয়ে সমজি লৈছে সুশান্তক বৰ্তমানলৈকে 15 জনলৈ বৃদ্ধি পালে অনিমেশ হত্যাকাণ্ডত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা যোৰহাট কাণ্ডৰ পাছত এজনৰ পাছত আন এজনক দোষীক কৰায়ত্ব কৰা হৈছিল তেওঁলোকৰ বিৰুদ্ধে সকলো তথ্য প্ৰমাণো আৰক্ষীয়ে ইতিমধ্যে সাজু কৰিছে চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু তাৰ মাজতেই আন এজনক কৰায়ত্ব কৰাৰ খবৰ আহিছে তেওঁক গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নাম এওঁৰ সুশান্ত শৰ্মা টিভিৰ পৰ্দাত আলোকচিত্ৰ দেখুৱাইছোঁ এই ব্যক্তিগৰাকীৰ এই যুৱকজনৰ অনিমেশ ভূঞা হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগতে এইগৰাকী সুশান্ত শৰ্মা নামৰ যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে পল্টন বজাৰ আৰক্ষীৰ পৰা যোৰহাট আৰক্ষীয়ে সমজি লৈছে সুশান্তক আৰু বৰ্তমানলৈকে 15 জনলৈ বৃদ্ধি পালে অনিমেশ হত্যাকাণ্ডত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ ZPay and News 18 Network present Crypto Ki Samajh. हेलो नमस्कार क्रिप्टो की समझলৈ আপোনাক স্বাগতম আহক আজি জানো ক্ৰিপ্টো ডাইভাৰ্সিফিকেশন কি অতি দ্ৰুততাৰে বৃদ্ধি পাবলৈ লোৱা ক্ৰিপ্টোকাৰেন্সিৰ বজাৰখনত হাজাৰ হাজাৰ কয়েন্স উপলব্ধ কিন্তু শীৰ্ষ 20 প্ৰকাৰৰ কয়েন্সক অতি মূল্যৱান তথা ফলপ্ৰসূ বুলি জনা যায় সেইবাবে ইনভেষ্টমেন্ট পৰ্টফলিঅক ডাইভাৰ্সিফাই কৰাটো অতি আৱশ্যক যাতে আপুনি ক্যাপিটেলক সুৰক্ষা দিয়ে আৰু লোকসান হ'ব পৰাৰ সম্ভাৱনা যথেষ্ট হোৱাত সহায়ক ৰূপে পৰিগণিত হ'ব পাৰে এক প্ৰকাৰৰ বেলেন্সড পৰ্টফলিঅ বনাবৰ বাবে এতিয়ালৈকে থকা ষ্টক ব্ৰ্যান্ড কমোডিটিজ আদি স্পেসিফিক ইনভেষ্টমেন্ট প্ৰডাক্ট ব্যৱহাৰ হয় যদি আপুনি কেৱল ক্ৰিপ্টোৰ পৰ্টফলিঅ তৈয়াৰ কৰি আছে তেন্তে ডাইভাৰ্সিফাই কৰি আপুনি আপোনাৰ ৰিস্ক হ্ৰাস কৰিব পাৰে এক প্ৰকাৰৰ ভাল বেলেন্স পৰ্টফলিঅৰ বাবে আপুনি 4 প্ৰকাৰৰ ক্ৰিপ্টোকাৰেন্সি কনসিডাৰ কৰিব পাৰে হেগেটা হৈছে এক সেই ক্ৰিপ্টোকাৰেন্সি যিসমূহে ক্ৰিপ্টো স্পেসক সম্ভৱপৰ বনাইছে 2 আটাইতকৈ জনপ্ৰিয় ক্ৰিপ্টোকাৰেন্সিটো 3 সেইসমূহ কাৰেন্সি যিসমূহত সদায় পৰোক্ষ আয় হোৱাৰ সম্ভাৱনা থাকে অথবা 4 ষ্টেবল কয়েন্সৰ ভিতৰত যিকোনো এটা শীৰ্ষ 10টা ক্ৰিপ্টোকাৰেন্সি যি আপোনাৰ পৰ্টফলিঅত অংশ ল'ব পাৰে হেগেটা হৈছে বিটকয়েন লাইটকয়েন ইথেৰিয়াম কাৰ্ডানো সোলানা বাইনেন্স কয়েন ৰিপল ডগিকয়েন ট্ৰন বিটকয়েন কেছ জেট কেশ ক্ৰিপ্টো সম্পৰ্কীয় বিশেষ খবৰ আজিলৈ মানে পুনৰ এনে বিভিন্ন বাতৰিলৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো নমস্কাৰ ZPay and News 18 Network present